মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ টেষ্ট পৰীক্ষাৰ কাৰণে মই যোৱাটো বছৰৰ টেষ্ট পেপাৰ সমূহ আলোচনা কৰিছিলোঁ যোৱাকালিও মই এখন পেপাৰ আলোচনা কৰিছিলোঁ সেইখন আছিল ধুবুৰী ডিস্ট্ৰিক্টৰ আজি মই তোমালোকৰ লগত কামৰূপ মেট্ৰৰ অসমীয়া পেপাৰখন আলোচনা কৰিব ওলাইছো তোমালোকে চোৱা আৰু এই পেপাৰ বিলাক চালে তোমালোকে নিশ্চয় প্ৰশ্ন কেনেকুৱা আহিব সেইখিনি কথাও জানিবা আৰু তোমালোকৰ কাৰণে বহুত সহজ হৈ পৰিব এতিয়া মই আৰম্ভ কৰিব ওলাইছো তোমালোকে চোৱা প্ৰথমে আমাৰ প্ৰশ্ন হৈছে যে আমি এই গ্ৰুপৰ কৰিম যে দেৱজিৎ ভূঞাই ৰচনা কৰা এখন অসমীয়া গ্ৰন্থৰ নাম লিখা তোমালোকে লিখিব পাৰা জুবিন গাৰ্গ জিন্দাবাদ বা জয় অসম সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী শিল্প বোলা হৈছে চিত্ৰশিল্প লিখিলা তাৰ পিছৰটো প্ৰশ্ন সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল অসমীয়া ভাষা উদ্যোগী হওঁ আহা পাঠটোৰ মূল উদ্দেশ্য কি পাঠটোৰ মূল উদ্দেশ্য হৈছে ছাত্ৰ ছাত্ৰীৰ কি গুণ থাকিব লাগে আৰু ছাত্ৰ ছাত্ৰীয়ে কি কৰিব লাগে যে কি কৰিলে তেওঁলোকে উদ্যোগী হ'ব পাৰিব পণ্ডিত ৰাহুল সংকীৰ্তনৰ আচল নাম কেদাৰনাথ পাণ্ডে আৰু তেওঁ ৰচনা কৰা বিখ্যাত গ্ৰন্থখনৰ নাম হ'ল ফ্ৰম ভলগা টু গংগা কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বাংলা ভাষা চলিছিলে 1836 চনৰ পৰা 1873 চনলৈ ইয়াৰ পিছত তোমালোকৰ সমুটুকা লিখা আছে অংগৰাগ পাপন মহন্ত সৰ্বপল্লী ৰাধাকৃষ্ণন আৰু ইয়াণ্ডাবু সন্ধি তোমালোকে সৰ্বপল্লী ৰাধাকৃষ্ণনৰ কথা নিশ্চয় জানা শিশু দিৱসত আমি তেখেতৰ কথা সদায় আলোচনা কৰোঁ গতিকে তোমালোকে হেতু পাৰিবা ইয়াণ্ডাবু সন্ধিও পাৰিবা 1826 চনত যেটো সন্ধি হৈছিলে ইয়াণ্ডাবু নামে ঠাইত হেতু তোমালোকে কৰিব পাৰিবা আৰু অংগৰাগ পাপন মহন্ত বৰ্তমান সময়ত আমাৰ একদম বিখ্যাত গায়ক হয় তেখেতৰ কথা তোমালোকে লিখিবা তেখেত হৈছে আমাৰ নগাঁও জিলাত জন্ম হৈছিলে গতিকে তুমি মনত ৰাখিবা আৰু অংগৰাগ মহন্তৰ পিতৃ মাতৃ অসমৰ বিখ্যাত সংগীত শিল্পী আছিলে খগেন মহন্ত আৰু অৰ্চনা মহন্তৰ তেওঁ পুত্ৰ আছিলে আৰু অংগৰাগ মহন্তই তোমালোকে জানা অসমীয়া হিন্দী বাংলা তামিল বিভিন্ন ভাষাৰ বহুতো গীতত বৰ্তমানলৈ কণ্ঠ নিগৰাইছে তেওঁৰ দা ইষ্ট ইণ্ডিয়া কোম্পানী নামৰ এটা লোকসংগীতৰ সৈতে ৰক সংগীতৰ সংযোজনেৰো সৃষ্টি সংগীত গোষ্ঠী তেওঁ আছে স্নিগ্ধ জোনাক নামৰ তেওঁ এলবামটোতো তেওঁৰ নিজৰ জীৱনত আৰম্ভ কৰা অংগৰাগ পাপন মহন্তৰ যুৱ প্ৰজন্মৰ কাৰণে অতি জনপ্ৰিয় স্নিগ্ধ জোনাক এনেকৈ তোমালোকে লিখিবা আৰু গতিকে তাৰ পিছৰখিনি প্ৰশ্নলৈ আমি আহিছো যে এজন উদ্যোগী হোৱা যিমান সহজ সফল হোৱাটো কিমান সহজ নহয় তোমালোকে কথাষাৰ পাঠৰ আধাৰত লিখিবা কাৰণ এজন মানুহ যদি উদ্যোগী হ'বলৈ যায় তেতিয়া হলে মানুহজনৰ গাত গুণ লাগিব তেওঁ কি হ'ব লাগিব তেওঁ উদ্যোগী হ'বলৈ হলে তেওঁ হ'ব লাগিব প্ৰথমতে তেওঁ ধৈৰ্য থাকিব লাগিব তাৰ পিছতে তেওঁৰ থাকিব লাগিব আত্মবিশ্বাস থাকিব লাগিব তেওঁ একাগ্ৰতা থাকিব লাগিব সময়ানুৱৰ্তিতা নিয়মানুৱৰ্তিতা আৰু হাৰ নমনা মনোবৃত্তি তেতিয়া তেওঁ নিশ্চয় সফল হ'ব পাৰিব অজন্তাৰ গুহাৰ শিল্পকলাৰ বিৱৰণটো কমন কুৱেশ্যন মই দি থৈছো তোমালোকে চাবা লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল এটো চাবা তাৰ পিছত কুঁৱলীয়ে প্ৰথম কালৈ ইমেইল কৰিছিলে চেৰণ তাই বান্ধৱী কুঁৱলীৰ বান্ধৱী চেৰণলৈ অৰুণিমা সিনহাৰ ঘৰ উত্তৰ প্ৰদেশত তাৰ পিছত তোমালোকে চোৱা ইণ্টাৰনেটত সঘনে ব্যৱহাৰ হৈ থকা 4টা শব্দ লিখিবা আৰু কিতাপৰ পৰাই ৱেব পেজ হোম পেজ ৱেবছাইট ব্ৰাউজাৰ চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক লগ ধৰিছিলে বাসেন্দ্ৰী পালক কিয় কাৰণ তেওঁৰ অনুশীলনৰ বাবে তেওঁ এভাৰেষ্ট জয় কৰাৰ যি সপোন সেই সপোনৰ কাৰণে তেওঁ যিখিনি দিহা পৰামৰ্শ ল'ব ট্ৰেইনিং কৰিব তেখেতক সেইকাৰণে লগ ধৰিছিলে ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি নতুন অভিজ্ঞতা আহৰণ কৰিলে সেইটো তোমালোকে জানা যে প্ৰথমতে তেওঁ গোটেই তেওঁ কেনেকৈ জানিলে তেওঁ ইমেইল পঠালে বেংকিং কৰিলে তাৰপিছতে বুক বস্তু অনলাইন শ্বপিং কৰিলে ভিডিঅ' কলিং কৰিলে এইখিনি কথা তোমালোকে লিখিবা আৰু ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিলে ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙৰ জানা এবাৰ কেঞ্চাৰ ৰোগ হৈছিলে তাৰপিছতো তেওঁ বাচি পেলাই নিজেই জানো আকৌ খেলৰ মাজলৈ অহা নাই এতিয়া সেইখিনি কথাকে তেওঁ কৈছে তেওঁ কিয় নোৱাৰিব লৰ্ড কাৰ্জন কোন আছিলে ব্ৰিটিছ ভাইচৰয় ইৰাণৰ ৰাজধানী তেহৰান আৰু তোমালোকে বন্য জীৱ জন্তুক শত্ৰু বুলি কেতিয়া নাভাবিবা এই কথাষাৰ কোনে কাক কি উদ্দেশ্যত কৈছিলে এইটো তোমালোকৰ ৰঞ্জিত হাজৰিকা ছাৰে তোমালোকক কাক ছাত্ৰ ছাত্ৰীক কৈছিলে
কাৰণ যেতিয়া তোমালোকৰ সেইখিনি কথা পাঠটোত বৰ ধুনীয়াকৈ আছে লিখিবা আৰু তেহৰানৰ বিমানবন্দৰ কেইটা দুটা আছিলে এটা মেহৰাবাদ আৰু এটা আছিলে খুমেনি ইণ্টাৰনেশ্যনেল সেইকেইটা লিখিবা এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন কাজিৰঙালৈ যাত্ৰা কৰিবলৈ কি কি বিশেষ শিক্ষা লাভ কৰিলে ফুৰিলে কি কি শিকিব পাৰে বনৰ জীৱ জন্তু কেনেকৈ মৰম কৰিব লাগে কি নীতি নিয়ম পালন কৰিব লাগে প্ৰকৃতিখনৰ গছ গছনিৰ মাজত কি কি হৈ থাকে এইখিনি কথা আৰু বুছেৰ চহৰৰ এটা বৰ্ণনা তাৰপিছতে সৰু প্ৰশ্ন চোৱা মাধৱদেৱ অৰ্জুন ভজন নাটখন কোনে ৰচনা কৰিছিলে মাধৱদেৱে কাৰ শাসনকালত আজান ফকীৰে সপ্তদশ শতিকাত অসমলৈ আহিছিলে গদাধৰ সিংহৰ মাধৱদেৱৰ পিতৃ মাতৃৰ নাম মাধৱদেৱৰ পিতৃৰ নাম গোবিন্দগিৰি আৰু মাকৰ নাম মনোৰমা জিকিৰ শব্দটো জিকৰৰ পৰা আহিছে বৰগীতৰ দুটা লক্ষণ ৰাষ্ট্ৰীয় ৰাগ তালযুক্ত আৰু বৰগীতৰ ভাষা পৰ্যায়লী সনক সনন্দ যোগী যাহাকো ধিয়াই সকলো নিগমে যাক বিচাৰি নাপায় লিখিবা আৰু ভগৱানক পাবলৈ বহুত কষ্ট কৰিব লাগে সনক সনন্দ যোগীও নাপায় ইমান ত্যাগ মানে তপস্যা কৰি গতিকে সাধাৰণ মানুহ অধমে কেনেকৈ পাব এইখিনি তাৰপিছত দেওমাৰী পাৰ হৈ জীৱই আছে চাই চোৱা চোৱা জীৱসকল ভেলৰে বিলায় যেতিয়ালৈকে জীৱই কি কৰিছে দেও থাকালৈকেহে মানে জীৱটো আমাৰ চলি থাকে আৰু যেতিয়া তাৰমানে জীৱসকল গুচি গ'লে ভেলৰ বিলাইটো কি তাকেই মানে বৰ্ণনা কৰিছে মন্দিৰৰ অপেক্ষিত কি ফুলে প্ৰেম পৰিমেল জচা বুলি কবিয়ে কৈছে ৰবাব ফুলে ৰবাব অসমৰ হেংনাম ক'ত জিলিকিছিলে দুপৰৰ পূৰ্ণ আলোকত হৰে কৃষ্ণ ডেকাদেৱে 2010 চনত কি বঁটা পাইছিলে অসম সাহিত্য উপত্যকা বঁটা প্ৰশস্তি শব্দৰ অৰ্থ গুণানুকীৰ্তন কৰা কবিয়ে কিহক প্ৰশস্তি কৰিছে পৰম সুন্দৰ ঈশ্বৰক গল্পৰ সম্ৰাট সৈয়দ আব্দুল মালিক তেওঁৰ একমাত্ৰ কবিতা পুথি অঘৰী আত্মৰ কাহিনী ইয়াৰ পিছত আমি আন এটা প্ৰশ্নলৈ গ'লোঁ যে কবিয়ে কোন সময়ত মানুহজনক লগ পাইছিলে গধূলি সময়ত আৰু মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল তেখেত কুকুৰীকণা আছিলে তাৰপিছত চোৱা ক'ত বল পালে অসমৰ সেনানীয়ে শুকান সান্দহ আৰু পানী আজলিত কথা কৰা তাৎপৰ্য ব্যাখ্যা কৰা নাইবা প্ৰশস্তি কবিতাৰ মূল ভাৱ লিখা ইয়াত তোমালোকক খুব সুন্দৰকৈ মই কৰাই থোৱা আছে তোমালোকে মোৰ ভিডিঅ' চাবা নিশ্চয় পাবা কিবা থাকিলে মোক সুধিবা এতিয়া চোৱা ব্যাস বাক্য গ্ৰামাৰৰ ক্লাছ মই দিছিলোঁ তোমালোকে যদি দৰকাৰ হয় মোক ক'বা মই নিশ্চয় তোমালোকক আৰু দিব চেষ্টা কৰিম কাৰণ গ্ৰামাৰটো পাইলে তোমালোকৰ বহুতখিনি লেটাৰ মাৰ্কছেই পাবা চবেই শতাব্দী বুলি ক'লে আমি আচলতে শতযোগ অব্দ আৰু এতিয়া আমি শতাব্দী বুলি ক'লে শত অব্দৰ সমাহাৰ গতিকে অব্দ মানে বছৰ গতিকে আমি এইটো যিহেতু আমাক সংখ্যা বুজাইছে গতিকে দীৰ্ঘ সমাহ হ'ব বিনা পানী বিনা আছে পানীত যাৰ বহুব্ৰীহি সমাহ আৰু দম্পতি বুলি ক'লে তোমালোকে জানা পতি পত্নী গতিকে সেইটো দ্বন্দ্ব সমাহ আৰু মহাপুৰুষ মহানজী পুৰুষ সেইটো হৈছে কৰ্মধাৰয় সমাহ আৰু তাৰপিছত তোমালোকে সন্ধি ভাঙাটো চোৱা মানৱ আত্মা মানৱ যুগ আত্মা হোমাগ্নি হোম যুগ অগ্নি দুৰ্ঘটনা দুহ যুগ ঘটনা মৃন্ময় মৃ যুগ অন্ময় দন্তীয়া নৈম্যান্ম অন্তিস্তৰীয় অন্ময় আৰু তাৰপিছত চোৱা মূৰ্ধন্য মূৰ্ধন্য স হোৱাৰ কাৰণ সম্ভাষণ 1 নম্বৰ কাৰণটোৱে হ'ব ৰি ৰ মূৰ্ধন্যাসৰ পিছৰ দন্তীয়ান মূৰ্ধন্য হয় আৰু তাৰপিছত মূৰ্ধন্য হয় আন্থ অৰ্থাৎ মূৰ্ধন্য বৰ্গ যুক্ত হোৱাৰ কাৰণে দন্তীয়ান মূৰ্ধন্য হৈছে যুধিষ্ঠিৰ যুদি শব্দৰ পিছত থকা স্থিৰ শব্দৰ দন্তীয়ান মূৰ্ধন্য দন্তীয়াস মূৰ্ধন্য হয় বিষাদ এইটো হৈছে ৰি ৰ মূৰ্ধন্যাসৰ পিছৰ এইটো বিষাদ এইটো মই তোমালোকক কৈছোঁ ৰ'বা বিষাদটো বিষ এইটো স্ববৰ্ণ আছে যে এটা 2 নম্বৰ কাৰণটো আছে সেইটো তোমালোকে চাবা আমি যেতিয়া এইখিনি কৰিছিলোঁ কৰোঁতে আমি এটা 2 নম্বৰ কাৰণ পাইছিলোঁ যেনেকৈ আমি 1 নম্বৰত আছিলে ৰি ৰ মূৰ্ধন্যাসৰ পিছত তেনেকৈ এটা আমাৰ 2 নম্বৰৰ কাৰণ আছিলে সেই কাৰণটো আছিলে মই তোমালোকক কৈ দিছোঁ যে একেটা পদতে থকা ৰি ৰ মূৰ্ধন্যাস আৰু দন্তীয়ানৰ মাজত যদি স্ববৰ্ণ থাকে তেতিয়াহ'লে এইটো দেখিছা নহয় স্ববৰ্ণ ক বৰ্গ বা প বৰ্গ তেতিয়াহ'লে আমি সেইকেইটা থাকিলে কোনো বৰ্ণ অন্তিষ্ট জ ৱাব হ এইকেইটা দন্তীয়ান মূৰ্ধন্য হয় আৰু এইটো সেইটো নিয়মেই হ'ব ইয়াৰ লগত
ইয়াৰ পিছত আমি চাওঁ যদি বেলেগ কিবা আছে মই এইটো তোমালোকক চাই দিম ইয়াৰ পিছত আমি এইটো দেখিছা ন শিক্ষকে সুধিলে তুমি কালি স্কুললৈ কিয় নাহিলা এইটো তোমালোকে উদ্ধাৰ চিন দিবা প্ৰথমতে কমা দিবা পিছত উদ্ধাৰ চিন দিবা আৰু প্ৰশ্নবোধক চিন দিবা তাৰপিছত 19ত বা বলা এইটো তোমালোকে হেৰি অস্থিৰ চঞ্চল হয় আসলতে চঞ্চল আৰু তোমালোকে কিন্তু চঞ্চলটো লগাই বাক্য ৰচনা নকৰিবা 19ত বা বলাটো লগাইহে কৰিবা গাই বাই চা মানে কি কৰি চাব দিছে অকমান মানে কাণ যত্ন কৰিব দিছে যে চাকৰিটোৰ কাৰণে অকমান গাই বাই চাচোন আটম টুকাৰি মানে আটম টুকাৰিকে ৰাখা মানে পৰিপাটিকে ৰাখা গতিকে পঢ়া টেবুলখন আটম টুকাৰিকে ৰাখিব লাগে কাহ পৰি জিন যোৱাই মানে নিৰ্জন হয় আসলতে একদম ঠাণ্ডা যে মানুহজনৰ মৃত্যুৰ বাতৰিটো পোৱাৰ পিছত ঘৰখন কাহ পৰি জিন গ'ল এনেকৈ কৰিব পাৰা বিপৰীতটো দিছে অমৃতটো গৰল এটা দ্ৰুত আছে এটোলে হেম হ'ব সপোন হ'লে দিঠক হ'ব বিভেদ হ'লে ভেদ হ'ব আৰু প্ৰত্যয়কেইটা চোৱা উৰাণী পত্ৰ এটা আছে গতিকে উৰাণী পত্ৰই হ'লে উৰাণ যোগ উৰাণী পত্ৰইটো উৰাণ যোগ উৰাণী ইয়াত উৰাণী পত্ৰই আৰু এটা আছে তোমালোকৰ সোণালী পত্ৰই গতিকে সোণালী পত্ৰই তোমালোকৰ সোণ যোগ আলি আৰু বাকি আৰু তোমালোকৰ এটা আছে ইয়াত দিছে আৰু শেহতীয়া শেষ যোগ অতিয়া আৰু আবাসিক এটা আছে আবাস যোগ ইক এটো হৈছে আবাসিক আৰু শেষ যোগ অতিয়াটো হৈছে শেহতীয়া আৰু সোণালী সোণ যোগ আলি হৈছে সোণালী আৰু এইকেইটা হৈছে তোমালোকৰ পত্ৰই গতিকে এইটো উৰাণীটো এইটো দীঘই আৰু এইটো হৈছে তোমালোকৰ সোণালী আলি পত্ৰই শেহতীয়া অতিয়া পত্ৰই আৰু আবাস যোগ ইক পত্ৰই এইকেইটা তোমালোকৰ আছিলে আৰু তাৰপিছত আৰু এটা তোমালোকৰ আহিছে ইয়াত কি ভাৱ সম্প্ৰসাৰণ কৰা আছে এইকেইটা তোমালোকে কৰিব পাৰা বা তোমালোকৰ সবতকৈ ভাল তোমালোকে আবেদন লিখিবা ৰচনা তোমালোকক মই কমন দিম বাৰু ইয়াত প্ৰিয় সাহিত্যিক আছে তাৰপিছতে তোমালোকৰ আছে ছাত্ৰৰ কৰ্তব্য আৰু মোবাইল ফোন ইয়াত বৈচিত্ৰ্যময় অসমৰ দুটা জনগোষ্ঠীৰ বৰঙণি যোগোৱা এইটো কমন আহে আৰু একোজন ব্যক্তি আৰু দুটা জনগোষ্ঠীৰ সমপৰিচয় ধৃতৰাষ্ট্ৰই কাক প্ৰশ্ন সুধিছিলে সঞ্জয় সুধিছিলে আৰু নালন্দা বিচৰা অধ্যয়ন কৰা চীনা ছাত্ৰজন কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰিছিলে কোন এইটো আগৰ প্ৰশ্নখনতো আছিলে অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাক দূৰত ৰাখিবলৈ কিয় কৈছিলে উজ্জয়িনী বিশ্ববিদ্যালয়ৰ বিষয়ে সমপৰিচয় দিয়া আৰু এইকেইটা তোমালোকৰ শংখৰ নাম লিখিব লাগিব দেই যেনেকৈ ধৰা কৃষ্ণৰ পাঞ্চজন্য এনে গোটেইকেইটা শংখৰ নাম মই কৰাই থোৱা আছে কৰিবা ঘুনুচা কীৰ্তন আৰু কাণ খোৱা পুথিখন কোনে ৰচনা কৰিছিলে মাধৱ কন্দলী অবিংগাগিৰি ৰায়চৌধুৰী কিয় আখ্যা দিয়া হৈছিলে অসম কেশৰী আৰু এই কানাই চাতুৰী কিয় কাঠবাজি বুলি কোৱা হৈছিলে ইয়াৰ অৰ্থ কি যাৰ কোনো সন্তান নাই ন আৰু তেওঁক কোনে ৰক্ষা কৰিছিলে পৱনৰ পৰা শ্ৰীকৃষ্ণই সাতাম পুৰুষীয়া চোতাল ঘৰ কিহেৰে পুত খাই আছে বুলি কৈছে যুগৰ ভোহৰ এইখিনি তোমালোকক মই কৰাই থোৱা আছে আৰু মাকৰ কি গুণৰ কথা ক'বলৈ শিশু কৃষ্ণই লাজ লাগে বুলি কৈছিলে সেইখিনিও কৰাই থোৱা আছে তাৰপিছত ধৈৰ্য আৰু ধৰ ভাই এয়া দি থোৱা আছে আমি বজাৰলৈ যাম প্ৰ আৰু নি উপসৰ্গ লগাই বাক্য ৰচনা কৰিবা চোন হবলা অনুসৰ্গ ব্যৱহাৰ কৰি এটা বাক্য লিখিবা কি আহিব হবলা মই যামচোন এনেকৈ চমুকে লিখি দিলেও হ'ব তাৰপিছত সমাৰ্থক শব্দ বাদ্য কৰ চৰণ পদুম আৰু আধুনিক শব্দকেইটা লিখিবা তাৰপিছত তোমালোকক মই চন্দ্ৰটো তোমালোকক দিয়া আছে আগতে আকৌ নতুনকৈ দিম আৰু তোমালোকক মই এইকেইদিন এই কুৱেশ্যন পেপাৰখন আলোচনা কৰিম তোমালোকে চাবা কিবা থাকিলে ক'বা তাৰপিছত মই তোমালোকক কমনকেইটা বাছি দিম তোমালোকে শ্বেয়াৰ কৰিবা এটা লাইক কৰিবা ভাল লাগিব কিবা থাকিলে কমেণ্ট কৰি সুধিবা ধন্যবাদ